নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ পুনৰ সকলোকে মই স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰলৈ পুনৰ এটা নতুন কণ্টেণ্ট লৈ আহিছোঁ। এই কণ্টেণ্টটো মই বৃহস্পতি গুৰুক লৈ মই এই কণ্টেণ্টটো সকলো ৰাশিৰ বাবে মই জনাব বিচাৰিছোঁ। বৃহস্পতি গুৰু যাক নেকি আমি জ্যোতিষশাস্ত্ৰত বৃহস্পতি গ্ৰহ বুলি কওঁ, এই বৃহস্পতি গ্ৰহই এবছৰৰ মূৰত অহা 1 মে 2024 দিনৰ প্ৰায় 1:47 মানৰ লগে লগে ৰাশি পৰিৱৰ্তন কৰিব আৰু বৰ্তমান থকা মেঘ ৰাশিৰ পৰা গোচৰীয় প্ৰভাৱত বৃষ ৰাশিত গৈ অৱস্থান কৰিব আৰু এই বৃষ ৰাশিত বৃহস্পতি গ্ৰহ 14 মে 2025 থাকিব আৰু এই বৃষ ৰাশিত থাকোঁতে বৃহস্পতি গ্ৰহই 9 অক্টোবৰ 2024 পৰা 4 ফেব্ৰুৱাৰী 2025 বক্ৰী গতি লাভ কৰি থাকিব। সেইখিনি সময়ত মই বক্ৰী গতি ল'লে কি ফল দিব, মই সেইখিনি সময়ত আপোনালোকলৈ বৃহস্পতি গ্ৰহৰ কণ্টেণ্ট লৈ আহিম। কিন্তু বৰ্তমান মই বৃহস্পতি গ্ৰহই বৃষ ৰাশিত গোচৰীয় প্ৰভাৱত সোমোৱাৰ লগে লগে 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশিক কি ফল দি যাব, মই সেই বিষয়ে আপোনালোকক জনাবলৈ আহিছোঁ। বৃহস্পতি গ্ৰহ 1 মে'ত বৃষ ৰাশিত সোমাব। 6 মে'ৰ পৰা 2 জুনলৈকে অস্ত থাকিব। মাংগলিক কৰ্ম বন্ধ। কোন ৰাশি কি কৰ্ম কৰিব লাগিব আৰু কি কৰ্ম বন্ধ ৰাখিব লাগিব সেই বিষয়ে মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। আপোনালোকে নিশ্চয় ইয়াৰ পৰা সুবিধা পাব। মই প্ৰথমে কৈছোঁ, বৃহস্পতি গ্ৰহ সন্তানৰ কাৰক হয়, গৰ্ভাধাৰণৰ ৰাজযোগৰ কাৰক হয়, ধন টকা পইচাৰ কাৰক হয়, ধৰ্মৰ কাৰক হয়। বৃহস্পতি গ্ৰহ শিক্ষাৰ কাৰক হয়। বৃহস্পতি গ্ৰহ মান সন্মানৰ কাৰক হয়। বৃহস্পতি গ্ৰহ ধৰ্মক্ষেত্ৰৰ কাৰক হয়। বৃহস্পতি গ্ৰহ লিভাৰৰ কাৰক হয়। বৃহস্পতি গ্ৰহ কিডনীৰ কাৰক হয় মেডিকেল এষ্ট্ৰলজি। সেই গতিকে বৃহস্পতি গ্ৰহৰ বহুত কাৰকত্ব আছে, এইবোৰ কৈ শেষ কৰিব নোৱাৰোঁ। তথাপিও মই আজি আপোনালোকক প্ৰথম ৰাশিটো মেঘ ৰাশিৰ বিষয়ে ক'ব বিচাৰিছোঁ। মেঘ ৰাশিক 2023 চনৰ পৰা 2024 চনৰ 1 মে'লৈকে বৃহস্পতি গ্ৰহে খুব ভাল ফল দি গ'ল, ৰাজযোগ দি গ'ল। লগ্নত আছিল, বৰ্তমান লগ্নৰ পৰা এতিয়া 2য় স্থানত সোমাব। 2য় স্থানত সোমোৱাৰ লগে লগে মেঘ ৰাশিৰ ধন বৃদ্ধিৰ কাৰক হয়। যিহেতু মেঘ ৰাশিৰ বাবে ভাগ্য আৰু ব্যয় স্থানত স্বামী হৈ 2য় স্থানত বহিছে। তাৰমানে ভাগ্য স্থানত ধনু ৰাশি পৰে, তাৰ স্বামী বৃহস্পতি, আৰু ব্যয় স্থানত মীন ৰাশি পৰে মেঘ ৰাশিৰ, তাৰ স্থানো স্বামী বৃহস্পতি। বৃহস্পতি ভাগ্য আৰু ব্যয় স্থানৰ স্বামী হৈ ধন স্থানত বহিছে। ধন আহিব, ভাগ্য বৃদ্ধি হ'ব, কিন্তু খৰচো হ'ব। মুখৰ বাণী কথা বতৰা আপোনালোকৰ অলপ তীক্ষ্ণ হ'ব পাৰে, প্ৰখৰ হ'ব পাৰে, কিয়নো দ্বাদশ স্থানত ৰাহু আছে। ৰাহুৱেও প্ৰভাৱ বৃহস্পতি গ্ৰহই লৈহে 2য় স্থানত বহিব। বাহিৰৰ থকা ফৰেইন কাউণ্ট্ৰিত থকাবোৰৰ কাৰণে ভাল। অসমত বা ভাৰতত জন্মগ্ৰহণ কৰি যদি বাহিৰত আছে বৃহস্পতি গ্ৰহে তেওঁলোকক ভাল ফল দিব। আপোনালোকৰ মই কৈছোঁৱে, ধন টকা পইচা আহিব, শিক্ষাৰ ক্ষেত্ৰত ভাল। আপোনালোকৰ ৰোগ, শত্ৰু আৰু ঋণ নাশ কৰিব বৃহস্পতি গ্ৰহে। এইটো কিন্তু প্লাছ পইণ্ট আপোনালোকৰ। ভাগ্য বৃদ্ধিৰ লগে লগে ৰোগ, শত্ৰু আৰু ঋণটো নাশ হ'ব। শত্ৰু একো কৰিব নোৱাৰিব আপোনালোকক। খালি আপোনালোকৰ মুখৰ বাণীটো কিন্তু অলপ সাৱধান হ'ব। আৰু বিদ্যাৰ্থীসকলৰো ভাল। মাংগলিক কৰ্ম হ'ব পাৰে পৰিয়ালত, ঘৰখনত। আপোনালোকৰ মেঘ ৰাশি জাতক জাতিকাৰ ঘৰখনত বা বংশ পৰিয়ালত মাংগলিক কৰ্ম হ'ব, বিবাহৰ যোগাযোগ হ'ব কাৰোবাৰ। আৰু কৰ্মক্ষেত্ৰত দৃষ্টি দিব, কৰ্মক্ষেত্ৰত শুভ আপোনাৰ। ধন টকা পইচাও হ'ব আপোনালোকৰ, বিদ্যাৰ্থীৰ বাবেও হ'ব। আৰু এটা মই কৈছোঁ, যিসকল বিদেশত আছে, বিদেশৰ পৰা বহুত দিন বোলে নিজৰ পৰিয়ালৰ ওচৰলৈ অহা নাই, নিজৰ ঘৰৰ বংশ পৰিয়ালক লগ কৰা নাই, তেওঁলোকৰ মন যাব। কোনোবা ফৰেইন কাউণ্ট্ৰিত আছে,
মেঘ ৰাশিৰ জাতক জাতিকা ঘৰলৈ আহি নিজৰ পৰিয়ালক লগ কৰিবলৈ মন যাব। সম্পত্তিৰ ক্ষেত্ৰত আগ্ৰহ বাঢ়িব। যদি পৈতৃক সম্পত্তি আছে আহি কিনি কথা বতৰা পাতিব নিজৰ ভাগ বতৰাক লৈ। নিজৰ জাতি নিজৰ কুটুম পৰিয়ালক লগ কৰিবলৈ মন যাব। বৃহস্পতি গ্ৰহৰ এই গোচৰীয় প্ৰভাৱ দ্বিতীয় স্থানত থাকি আপোনালোকক এইবোৰ ক্ষেত্ৰত সহায় কৰিব। খালি আপোনালোকৰ সন্তান প্লেনিঙৰ ৰাজযোগ শেষ। এইটো নহয় যে সন্তান নহ'ব, সন্তান হ'ব, কিন্তু বৃহস্পতি গ্ৰহৰ দৃষ্টি সন্তান ভাৱৰ পৰা আঁতৰি যাব। সন্তান গৰ্ভধাৰণ কৰাৰ ৰাজযোগ শেষ হৈছে। ইয়াৰ পিছতে মই বৃষ ৰাশিক ক'ম। বৃষ ৰাশিৰ কাৰণে ৰাজযোগ লৈ আহিছে। লগ্নত বহি প্ৰেম হ'ব, প্ৰেম বিবাহ হ'ব। কাৰোবাৰ যদি প্ৰেম হৈ আছিল সেই প্ৰেম বিবাহলৈ ৰূপান্তৰিত হ'ব। কোনোবাই যদি ঘৰৰ মানুহে প্ৰেমৰ ক্ষেত্ৰত বাধা বিঘিনি দি আছিল, বৃহস্পতি গ্ৰহ হয় ৰক্ষা কৰি সেই সম্বন্ধ বিবাহলৈ মাংগলিক অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিব। খোৱা বোৱাত মন বহিব। খোৱা বোৱাত কিন্তু অকণমান সাৱধান হৈ খাব। বৰ বেছিকৈ খালে আপোনাৰ চৰ্বি বাঢ়িব, শকত হৈ যাব পাৰে। বৃহস্পতি চৰ্বি কাৰক হয়। আৰু খোৱা বোৱাৰ ক্ষেত্ৰত সতৰ্ক নহ'লে লিভাৰ ইনফেকশ্যন হ'ব পাৰে আপোনাৰ। তাৰ ওপৰত গুৰুত্ব দিব। ককায়েক বায়েকৰ লগত সম্বন্ধ ভাল হ'ব। আপোনালোকৰ ধন টকা পইচা চব আহিব। উপাৰ্জন বৃদ্ধি হ'ব। ধাৰ্মিক অনুষ্ঠানৰ প্ৰতি আগ্ৰহ বাঢ়িব। শিক্ষা বিভাগ, জ্ঞানৰ লগত জড়িত চাকৰি কৰাসকলৰ বহুত শুভ। এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট, যিবোৰে ৰাজযোগৰ চাকৰি কৰি আছে তেওঁলোকৰ শুভ। আয়ু বৃদ্ধি পাব। শিক্ষা বিভাগ, স্কুলৰ শিক্ষক হওক, কলেজৰ স্কুল পৰ্যায়ৰ শিক্ষক হওক, কলেজ পৰ্যায়ৰ শিক্ষক হওক বা অধ্যাপক হওক বা ইউনিভাৰ্চিটি পৰ্যায়ৰ প্ৰবক্তা হওক, এই বৃষ ৰাশিৰ জাতক জাতিকাৰ বহুত ভাল। তেওঁলোকৰ সন্তান প্ৰাপ্তিৰ কাৰণে ৰাজযোগ আছে। কাৰোবাৰ যদি সন্তান হোৱা নাই, IVF পদ্ধতিৰে হওক বা মেডিকেল যিকোনো ধৰণৰ চিকিৎসা গ্ৰহণ কৰি কিন্তু সন্তান প্ৰাপ্তিৰ ৰাজযোগ তেওঁলোকে ল'ব পাৰে। আৰু উচ্চ শিক্ষা ৰিচাৰ্চ কৰি থকাসকলৰ বহুত ভাল। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল। কোনোবাই PhD ডিগ্ৰী লোৱাৰ সম্পূৰ্ণ সুন্দৰ সুযোগ অহা বছৰ 14 মে'লৈকে, এই 1 মে'ৰ পৰা। কিন্তু আপোনালোকে যদি কোনোবাই মাংগলিক কৰ্মটো মই কৈছোঁৱে জুলাই মাহৰ 7 তাৰিখৰ পিছতে কৰিব। 6 মে'ৰ পৰা 2 জুনলৈকে বৃহস্পতি গ্ৰহ অস্ত থকাৰ সময়ত সন্তান বা গৰ্ভধাৰণৰ মুহূৰ্ত নাই। আপোনালোকৰ সন্তান প্ৰাপ্তিৰ যুগ আছে। এই জুলাই মাহৰ পৰাই আপোনালোকৰ সন্তান প্ৰাপ্তি আৰু গৰ্ভধাৰণৰ ৰাজযোগ। এতিয়া কিন্তু মে' আৰু জুন মাহৰ 6 তাৰিখে বৃহস্পতি গ্ৰহ অস্ত থাকিব। ইয়াৰ পিছতে মই আপোনালোকক কৈছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে খৰচৰ সময়। মিথুন ৰাশিৰ সন্তান প্ৰাপ্তিৰ ৰাজযোগ শেষ হৈছে। কিন্তু এইটো নহয় যে সন্তান নহ'ব, সন্তান হ'ব, কিন্তু ৰাজযোগটো ভংগ হ'ল। জীৱন সংগী বা জীৱন সংগিনীৰ স্বাস্থ্য বা খুব খৰচ হ'ব পাৰে। ধন টকা পইচা যেনেকৈ আহিব খৰচো হ'ব। দাম্পত্য জীৱনৰ যিটো ঘৰ তাত বৃহস্পতিৰ দৃষ্টি আছে কাৰণে দাম্পত্য জীৱনটো ভাল কুশলে চলি যাব। আৰু আপোনালোকৰ সম্পত্তি যান বাহন লোৱাৰ মন বাঢ়িব, মন মেলিব, কিন্তু ল'বও পাৰিব। আপোনালোকৰ এটাই প্লাছ পইণ্ট, ৰোগ ঋণ আৰু শত্ৰু নাশ হ'ব। আপোনালোকৰ শত্ৰু একো কৰিব নোৱাৰিব। ধাৰ্মিক ক্ষেত্ৰত বহুত শুভ ফল। তীৰ্থ মঠ মন্দিৰ নামঘৰ এইবোৰ ভ্ৰমণ কৰাৰ খুব ভাল। বিদেশ যাত্ৰা হ'ব পাৰে মিথুন ৰাশি জাতক জাতিকাসকলৰ। আৰু মান সন্মান কিন্তু যিভাগে বিচাৰিছে সেইভাগে আপোনালোকে নাপাবও পাৰে দেই। মান সন্মানৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। আৰু আপোনালোকৰ খুব ভাল বুলি মই নকওঁ। সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত ৰাজযোগটো কমি গৈছে। আপোনালোকৰ ৰোগ ঋণ শত্ৰু নাশ কৰিব পাৰিব। আৰু আপোনালোকৰ আয়ু বৃদ্ধি পাব। খালি আপোনালোকৰ লিভাৰ ইনফেকশ্যন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে পৰিয়ালৰ কাৰোবাৰ কাৰণে খৰচ হ'ব পাৰে। তেনেকুৱা ধৰণৰ মিথুন ৰাশিক দেখাইছে। সেই গতিকে মই এই 3টা ৰাশিৰ কথাই আজি ক'লোঁ। এই 3টা ৰাশিক বৃহস্পতি গ্ৰহই কি ফল দিব, মই কোন সময়ত বক্ৰী হ'ব, কোন সময়ত মাৰ্গী হ'ব ক'লোঁ, কোন সময়ত অস্ত থাকিব ক'লোঁ, অস্ত হোৱা সময়ত কি কৰিব নালাগে এইখিনি ক'লোঁ। এইখিনি আপোনালোকে সতৰ্কতাৰে পাৰ কৰিব, খুব ভাল হ'ব। ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেলক ছাবস্ক্ৰাইব কৰাব। আপোনালোকৰ বন্ধু বান্ধৱী পৰিয়ালবৰ্গলৈ মোৰ চেনেলটো আগবঢ়াই দিব। আপোনালোকে কমেণ্ট দিব আৰু মোৰ ভিডিঅ'বোৰ প্ৰথম পৰা শেষলৈকে চাই থাকিব। পুনৰ মই বৃহস্পতি গ্ৰহৰ বাকী থাকি যোৱা 9টা ৰাশিৰ বিষয়ে পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহিছোঁ, নমস্কাৰ।